শোণিতপুৰৰ ৰঙাপাৰাত এটা বাসগৃহৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড আহত গছ, যি ঘটনাই অঞ্চলটোত সৃষ্টি কৰে চাঞ্চল্যৰ। গছডাল বাসগৃহটিৰ ওপৰত হঠাৎ বাগৰি পৰাত যথেষ্টখিনি ক্ষতিসাধন হয়। উক্ত ঘটনাটি সংঘটিত হোৱাৰ সময়ত মাতৃ পুত্ৰ ঘৰৰ ভিতৰতে শুই আছিল। ঘটনা অনুসৰি ৰঙাপাৰাৰ ১ নং নামনি গাঁৱৰ হৰি গোবিন্দ সিঙৰ বাসগৃহৰ কাষতে থকা তথা হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজা অৰ্চনা কৰি অহা অতি পুৰণি প্ৰকাণ্ড আহত গছডাল হঠাৎ বাগৰি পৰে। গছডাল বাগৰি পৰাৰ ফলত লোকজনৰ বাসগৃহৰ পকীৰ দেৱালখন ভাঙি পৰাৰ লগতে ওপৰৰ টিংপাতবোৰ চেপেটা হৈ পৰে। ইফালে গছডাল বাগৰি পৰাৰ সময়ত আনন্দ সিঙে মাতৃক বচাবলৈ যোৱাৰ সময়ত তাৰ মূৰৰ ওপৰতে চিলিঙৰ এটা অংশ বাগৰি পৰে। ফলত যুৱকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰকাণ্ড আহত গছজোপা বাগৰি পৰাৰ ফলত দৰিদ্ৰ লোকজনৰ বাসগৃহটিৰ ক্ষতিসাধন হয় যদিও পৰিয়ালটো কথমপি প্ৰাণ ৰক্ষা পৰে। ৰাতিপুৱা মানে আমালোকে শুই আছিলোঁ 6:30-7টা মানৰ ভিতৰত ভাবিছোঁ বান্দৰে টিঙত জঁপিয়াইছে বুলি। তাৰপিছত দেখিছোঁ যে আহি বাহিৰত ল'লে যে গছ ভাঙি পেলাই মানে ঘৰৰ মধ্যস্থ ওপৰত পৰিছে। তাৰপিছত লৰালৰি মানে বস্তুবিলাক অলপ ওলোৱা হ'ল। তাৰপিছত হ'ল কি দ্বিতীয়বাৰ লাহে লাহে মানে পুৰা ঘৰৰ ওপৰতে গছটো বাগৰি পৰি যায়। দুখ মানে মোৰ ল'ৰাই অলপ মানে চিলিং ভাঙি পেলাই কাণত অলপ দুখ পাইছে। আনন্দ সিং ৰাতিপুৱা শুই আছিলোঁ, তেতিয়া বাহিৰৰ পৰা মানুহ আহিছে, আহি মানে চিঞৰিছে গছ পৰি আছে বুলি। তেতিয়া মাক শুই আছিলে, মা ৰুমৰ ফালৰ পৰা গছটো পৰি মানে দোকান মানে এনেকুৱা পৰি আছে, তো ৱাল চল চব ভাঙি চিলিং টিলিং ভাঙি আছে। তো মাক বচাওঁতে যাওঁতে চিলিংটো পৰি মানে মোৰ কাণত এটা কাণত পৰি গ'ল। এই কাণেদি মই শুনি নাপাওঁ, এতিয়া বন্ধ হৈ গৈছে। এই কাণেদি অলপ অলপ শুনি পাই আছো যোনে কিবা কয়। আৰু তাৰপিছত মাক বচাওৱাৰ পিছত আৰু ঘৰটো পুৰা ভাঙি গ'ল। এতিয়া দুইটা ৰুম চুম চব শেষ হৈ গৈছে। এইটো মানে আমি শুই আছিলো 6টা 6:30 7টা মান বাজিবই, মানে আমি শুলো এই কি কয় বান্দৰ জঁপি আছে, কিন্তু এনেকুৱা পৰিব যে আমি গমেই নাপাওঁ, ঘৰ চব ভাঙিয়ে গ'ল। নিউজ ডেস্ক, নিউজ ৱাইড অসম।